Hello everyone. ইতিমধ্যে আপোনালোকে গম পাইছে যে গুৱাহাটী হাইকোৰ্টে প্ৰায় 367টা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে। চ' আমি যিসমূহ প্ৰিভিয়াছ পেপাৰ আছিলে আগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হওক বা বেলেগ ধৰণৰ পোষ্টৰ হাইকোৰ্টৰ যিখিনি পেপাৰ হয় সেইসমূহ ডিছকাছ কৰিম। চ' আজি যিখন 2012ৰ পেপাৰ এইখন আপোনালোকে দেখিব পাইছে স্ক্ৰীণত। 2012ৰ পেপাৰখন মই আপোনালোকৰ ওচৰত আজি ডিছকাছ কৰিম আৰু আপোনালোকে এইটো জানেই মানে ধৰক কিমান পেটাৰ্ণটো কেনেকুৱা হ'ব কুৱেশ্যনৰ। চ' নটিফিকেশ্যন যদি এবাৰ চাব বিচাৰে মই এবাৰ দেখাই দিওঁ নটিফিকেশ্যনখন। চ' শ্বৰ্টকৈ দেখাম মানে এক্সাম পেটাৰ্ণটো অকল দেখাই দিওঁ ইয়াতে অপেন কৰিছে। চ' ফাৰ্ষ্ট আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 15 জুলাইৰ পৰা। এতিয়ালৈকে ভিডিঅ'টো বনোৱাৰ সময়লৈকে ষ্টাৰ্ট হোৱা নাই আৰু 31 জুলাইলৈকে লাষ্ট ডেট আছে। এইখিনি আপোনালোকে জানে চাই ল'ব লগতে, আৰু যদি ইয়াৰ কাৰণে যদি আপোনালোকে বুজা নাই মই আকৌ বেলেগ এটা ভিডিঅ' বুজাই দিম। আৰু বাকী ভেকেঞ্চিসমূহ এনেকৈ আছে, আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ আছে। আৰু এইখিনি আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সামত ইমানখিনি মানে আপোনালোকৰ টোটেল ভেকেঞ্চি ইমান, আৰু ৰিটেন এক্সামত ইয়াৰ 5 টাইমছ পাতিব ডিষ্ট্ৰিক্ট ৱাইজ। ছাপ'জ আপোনালোকে যদি কোনোবা নলবাৰী আছে তেতিয়াহ'লে 10টা পোষ্টৰ কাৰণে 50জন মাতিব, তেনেকৈ সেই ধৰণে 5 গুণ মাতিব। আৰু সেই ফাৰ্ষ্ট ফেজৰ এক্সামিনেশ্যনটো আপোনালোকৰ তাৰ কাৰণে যি ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় আনৰিজাৰ্ভৰ আপোনালোকৰ মিনিমাম বেছ 18 লাগিব আৰু মেক্সিমাম 14। চ' তেনেকৈ বাকীখিনি কেটেগৰীৰ কাৰণেও আছে এজটো, আৰু আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগে, আৰু বাকী আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 3 মান্থৰ। ঠিক আছে, এইখিনি আপোনালোকে চাই ল'ব। আৰু বাকী যি এক্সাম পেটাৰ্ণ হয় চ' 3টা ফেজত হ'ব। 50 মাৰ্কছৰ হ'ব, ইম্পৰ্টেণ্ট নহয় গতিকে অকল ইংলিছৰ পৰা 50 মাৰ্কছ আহে। বাকী আপোনালোকৰ 30 মাৰ্কছৰ হ'ব জিকে, কিন্তু তাৰ লগতে কম্পিউটাৰ থাকিব। আপোনালোকৰ কম্পিউটাৰ 10টা কুৱেশ্যন আহিব পাৰে, 15টা আহিব পাৰে। টোটেল 30 ভিতৰত জিকে থাকিব আৰু কম্পিউটাৰ দুইটা মিলি 30 মাৰ্কছ। আৰু জেনেৰেল এপ্টিটিউড বুলি কৈছে, ইয়াত মেথছ আৰু ৰিজনিঙৰ আহে, ইকুৱেলো আহিব পাৰে 10 মাৰ্কছৰ, বা ৰিজনিং অলপ বেছি আহিব পাৰে, কেতিয়াবা মেথছো বেছি আহিব পাৰে। চ' টোটেল আপোনালোকৰ 50, 30 আৰু 20 মাৰ্কছ, টোটেল 100 মাৰ্কছৰ হ'ব ৰিটেন এক্সাম। কিন্তু এই 20 মাৰ্কছো হ'ব, সেইখিনি 20 হয়, টোটেল 120 হৈ যায়। কিন্তু এই 100ৰ ওপৰতে আপোনালোকৰ কাট অফ নিৰ্ণয় হ'ব, বা এইখিনিৰ ওপৰতে আপোনালোকৰ সেই 5 টাইমছ মাতিব। আৰু বাকী যি অফিচিয়েল লেংগুৱেজ আপোনালোকৰ, যিহেতু আছামিছ হয় আমাৰ সকলোৰে অফিচিয়েল লেংগুৱেজ, চ' সেই 20 মাৰ্কছৰ হ'ব। আৰু এইটো ইয়াৰ কি হয়, এইখিনি ইজি হয়, ইমান টান নহয়। হুইচ উইড বি কোৱালিফাইং ইন নেচাৰ, আপোনালোকে জাষ্ট কোৱালিফাই কৰিলে হ'লে এই 20 মাৰ্কছটো আপোনালোকৰ সেই টোটেল মাৰ্কছত এইখিনি কাউণ্ট নহয়। 40% মানে আপোনালোকে 20ত 8 পাব লাগিব। ঠিক আছে, কোৱালিফাইং মাৰ্কছ। আৰু এটা নিগেটিভ এইবাৰ আৰু এটা নতুনকৈ এড কৰিছে, নিগেটিভ মাৰ্কিং। চ' আপোনালোকৰ পাৰ কুৱেশ্যনত 100টা কুৱেশ্যনৰ কাৰণে 1 নম্বৰকৈ 1 নম্বৰ থাকিব, 100 নম্বৰ, তেনেকৈ আপোনালোকৰ এইখিনিতো থাকিব 1 নম্বৰ মাৰ্কছেই হ'ব গোটেইখিনি। আৰু কি হয়, আপোনালোকৰ যদি ভুল কৰে তেতিয়াহ'লে 0.25 মাৰ্কছ সেইখিনি নিগেটিভ হ'ব। আৰু বাকী আপোনালোকৰ কেণ্ডিডেট মাতিব 1:5ত মাতিব, ডিষ্ট্ৰিক্ট ৱাইজ মাতিব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ কি হ'ব, 35 মাৰ্কছৰ এটা কম্পিউটাৰ স্কিল টেষ্ট হ'ব। আৰু তাত দুটা টাইপছ আছে। এটা আপোনালোকৰ প্ৰথমটো, এইখিনি মই ডিটেইলছত বেলেগকৈ কৈ দিম বেলেগ ভিডিঅ'ত। কম্পিউটাৰ টাইপিং টেষ্ট হ'ব, 20 মাৰ্কছৰ থাকিব তাত। প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট বুলি কৈছে, মানে আপোনালোকৰ ৱৰ্ড আৰু এক্সেল আহিব এইটো। চ' আপোনালোকৰ 20 মাৰ্কছৰ টাইপিং টেষ্ট, আপোনালোকৰ স্পীড চাব, মানে শুদ্ধ কিমান হৈছে, একুৰেচি চাব, ৱৰ্ড পাৰ মিনিট কিমান হয়, আৰু লগতে একুৰেচি চাব। আৰু সেইখিনি 20 আৰু দেন 15 মাৰ্কছ। চ' 100 মাৰ্কছৰ ৰিটাৰ্ণ হৈ গ'ল, আৰু 15 মাৰ্কছ এইখিনি 15 + 21 35 মাৰ্কছৰ কম্পিউটাৰ স্কিল টেষ্ট হৈ গ'ল। এয়া হোৱাৰ পিছত আপোনালোকৰ নেক্সট 1:3 কৰিবলৈ আপোনালোকৰ ভাইভাৰলৈ মাতিব, আৰু তাত 15 মাৰ্কছৰ হ'ব। টোটেল 100 + 35 + 15, চ' এই গোটেইখিনি এড কৰি পেলাই টোটেল 15 মাৰ্কছৰ আপোনালোকৰ 150 হ'ব। চ' এই 150 মাৰ্কছৰ ওপৰত বেছ কৰি পেলাই আপোনালোকৰ সেই ডিষ্ট্ৰিক্ট ৱাইজ মানে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। চ' এতিয়া এইখিনি কথা বেছি নকওঁ, বাকী আপোনালোকৰ কুৱেশ্যনখিনিলৈ আহিছোঁ। আৰু যিখিনি কুৱেশ্যন মই এবাৰ কৈ দিছোঁ আপোনালোকৰ, ছেকেণ্ড হ'ব। চ' PDF টো মই এবাৰ দেখাই দিছোঁ। চ' আপোনালোকৰ কুৱেশ্যন মই কোনখিনি ডিছকাছ কৰিম, প্ৰিভিয়াছ ইয়েৰ যিখিনি পেপাৰ হয়। চ' এই JEE এইখন পেপাৰ, ঠিক আছে, 2012-টো এই ছেইম পষ্টৰ কাৰণে এক্সাম হৈছিল, 14ত হৈছিল, যেন 2023 হৈছিল ৰিচেণ্ট। ঠিক আছে, আৰু তেনেদৰে 2025ত যিখিনি গুৱাহাটী হাইকোৰ্টৰ পেপাৰ, বাকী আপোনালোকে এইখিনি অপেন কৰি মই দেখাই দিছোঁ। এইখন পেপাৰ অপেন আছে অলৰেডি, এইখন আপোনালোকে দেখিব পাইছে এতিয়া, এইটো শ্লাইড। চ' এইখিনি কুৱেশ্যন মই প্ৰায় আজি 48 কুৱেশ্যন মাৰ্কলৈকে দেখাই দিম, 14টামান কুৱেশ্যন কৰি দিম। নেক্সট আপোনালোকৰ যিখিনি বাকী কুৱেশ্যন, এইখিনি নেক্সট ক্লাছত ক'ম, এনেকৈ কৈ যাম। আৰু বাকী আপোনালোকৰ যিখিনি বাকী পেপাৰ, এইখিনি যদি চাব যায় 2014ৰ ছেইম পেপাৰ আছিলে, এইখন 14ৰ JEE, এইখিনিও ডিছকাছ কৰিম। তাৰপিছত আপোনালোকৰ ইয়াত কুৱেশ্যনসমূহ এনেকৈ আছে, ডেইলি 10টা 15টা কুৱেশ্যন ডিছকাছ কৰি যাম। তেনেদৰে যদি আপোনালোকে চাব যায়, এইখন পেপাৰ আছিল 2023। প্ৰথমতে 12খন কৰোঁ, তাৰপিছত 14 কৰোঁ, দেন আপোনালোকৰ 23খন ডিছকাছ কৰিম। এইখিনি কৰি যোৱাৰ পিছত আপোনালোকৰ যিখিনি ৰিলেটেড বাকী গুৱাহাটী হাইকোৰ্টৰে যিখিনি 25ত আপোনালোকে দেখিব পাইছে, 25ত যিসমূহ এক্সাম হৈ গ'ল, চ' 25ৰ এক্সামসমূহৰ বাকী পেপাৰসমূহ ডিছকাছ কৰিম।
So 25 কি হৈ গৈছিল আপোনালোকৰ টেকনিক্যাল এসিস্টেন্টৰ কাৰণে হৈছিল সো ইয়াৰ আপোনালোকৰ ম্যাথছ ৰিজনিংৰ কোৱেশ্চন এখিনি বাৰু অকল মই ম্যাথছ খিনি সেপাৰেট কে ৰাখিছো কিন্তু পিডিএফ যদি চাব যায় আপোনালোকে এখিনি কোৱেশ্চন অলৰেডি আছে আমাৰ ওচৰত মই এবাৰ দেখাই দিছো ইউআইকিউ খিনি সো এখিনি আপোনালোকৰ ইয়াৰ ওয়াইজ আছে 25 ৰ এখিনি এক্সাম হৈ গৈছিল সো 25 ৰ যদি চাব যায় আপোনালোকৰ কি হয় এখন কম্পিউটাৰ এসিস্টেন্টৰ এখন পেপাৰ হৈ গৈছিল দেন আপোনালোকৰ কি হয় গুৱাহাটী হাই কোৰ্টৰে সেম আপোনালোকৰ কন্ট্ৰেক্চুৱেল এটা পোষ্টৰ কাৰণে হৈ গৈছিল তো এক্সাম ইয়াতো বেলেগ বেলেগ কোৱেশ্চন আছে এখিনি আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব দেন আপোনালোকৰ নেক্সট যদি এটা এক্সাম চাব যাওঁ 25 ৰে হেতু হৈছে জুনিয়ৰ জুডিশিয়েল এসিস্টেন্টৰ কাৰণে হৈ গৈছিল 25 ত ইয়াৰ কোৱেশ্চন খিনি আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব সো এখিনি আমি ডিসকাস কৰিম সো তেনেদৰে আপোনালোকৰ যিখিনি আৰু এখন পেপাৰ মই দেখাই দিছো জেনাৰেল ইংলিশ বা এনেকৈ আছে এইখন এইটো কি পোষ্টৰ হয় লো ক্লাৰ্কছ এনগেজমেন্ট অফ দা টেম্পৰৰী এইটো টেম্পৰৰী পোষ্ট আছিলে হলো আপোনালোকৰ গুৱাহাটী হাইকোৰ্টে কন্ডাক্ট কৰে সো ইয়াৰ এনেকুৱা ধৰণৰ প্যাটাৰ্নটো ফলো হ'ব সো এইখিনি কোৱেশ্চন তাৰ পিছত আপোনালোকে যদি চাব যায় এইখন পেপাৰ বাৰু ইমান ইম্পৰ্টেন্ট নহয় কাৰণ প্ৰেক্টিকেল আপোনালোকৰ এইটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নহয় বাকি এইখিনি যদি চাব যাওঁ আৰু বাকি থকাখিনি সো এইটো এটা কি পোষ্ট হয় ষ্টেনোগ্ৰাফাৰ পোষ্ট গ্ৰেড 3 এইটো হৈ গৈছিল 25 তে হৈ গৈছিল আৰু এটা পোষ্ট আৰু এটা দেখাই দিছো এইটো হৈছে এসিস্ট্যান্ট ইন দা প্ৰিন্সিপাল টেকনিক্যাল এসিস্ট্যান্ট ঠিক আছে সো এইখিনি কোৱেশ্চন আপোনালোকৰ আগত আমি ডিসকাস কৰিম সো এইখিনি 25 ৰ আগত তেন্দ্ৰ আমি প্ৰথমতে কি কৰিম যে পোষ্ট কেইটা ডিসকাস কৰিম দেন 25 ৰ বাকি পেপাৰ খিনি ডিসকাস কৰিম যেটো ৰিসেন্ট কাৰণে বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছত আমি উল্টাকে যাম ধৰক 25 ৰ পিছত যদি আপোনালোকে বিচাৰে 24 ডিসকাস কৰিম আৰু তেন্দ্ৰ আপোনালোকৰ 23 ডিসকাস কৰিম আৰু এইখিনি হৈছে পেপাৰ ডিসকাশন পেপাৰ ডিসকাস কৰা হ'ব আৰু অল্টাৰনেটিভ ডেজত আপোনালোকৰ লাইভ ক্লাছ লোৱা হ'ব সো ইয়াত শিডিউলটো কৰি দিছো সো আজি 10 জুলাই সো ইয়াত আজি প্ৰথম দিনাখন সেই যিখন জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ 2012 ৰ পেপাৰ আছিল সো তাৰ ইমান নম্বৰ কোৱেশ্চন ডিসকাস কৰিম দেন আমি ধৰক হেখিনি ৰেকৰ্ডেড আপলোড কৰিম এতিয়া মই ৰেকৰ্ডেড বনাই আছো সো তেন্দ্ৰে তাৰ পিছৰ 149 ৰ পৰা 160 লৈকে ধৰক সেকেন্ড ডে 11 জুলাই ডিসকাস কৰিম লগতে 11 জুলাই লাইভ ক্লাছও আছে সো মেথছৰ লাইভ ক্লাছ থাকিব ঠিক আছে মেথছৰ এখিনি আছে শিডিউল কৰা আছে আমাৰ দেন এই লাইভ ক্লাছটো ৰেকৰ্ডিং ইউটিউবত যাব 12 জুলাই এগেইন 12 জুলাইত কি হ'ব 13 জুলাইত আমি কি কৰিম সেইখন কোৱেশ্চন পেপাৰ 2012 ৰ যিখন আছিল তাৰ নেক্সট কোৱেশ্চনখন ডিসকাস কৰিম দেন আকৌ নাম্বাৰ সিস্টেমলৈ ঘূৰি আহিম বাকি থকা লাইভ ক্লাছ কৰিম এখিনি আকৌ ৰেকৰ্ডিংটো যাব আপোনালোকে পাই যাব সো আকৌ তেনেদৰে আমি বাকি কোৱেশ্চনখন ডিসকাস কৰিম এটা শিডিউল কৰা আছে পেপাৰখন কেতিয়া ডিসকাস কৰিম কেতিয়া কোনটো টপিক পঢ়িম মেথছ ৰিজনিং এনেকে সো জুলাই আগষ্ট এই গুটেখিনি কৰি থোৱা আছে শিডিউল কৰি থোৱা আছে পিছৰ আপোনালোকৰ সেপ্টেম্বৰ মানলৈ গুটে কোৰ্সটো কমপ্লিট হৈ যাব এতিয়া পুনৰ পিপিটিলৈ ঘূৰি আহিছো এতিয়া আমি এখন পেপাৰ যিখন ফাৰ্স্ট পেপাৰ হয় যিখন পেপাৰ 1 ধৰক 2012 ৰ যিখন পেপাৰ সেইখন ডিসকাস কৰিম সো আপোনালোকে কোৰ্সটো যদি এনৰোল হ'ব বিচাৰে বা আমাৰ WhatsApp যেটো গ্ৰুপ আছে সো তাত যদি জয়েন কৰিব বিচাৰে নটিফিকেশন কাৰণে তেতিয়ালে এইটো নাম্বাৰটো কন্টাক্ট কৰিব পাৰি নহলে আমি ডেসক্ৰিপচনত লিংকটো দি দিছো সো এতিয়া কি হল আমি অলৰেডি কলো তাৰ পিছত এখিনি অলৰেডি কলো প্যাটাৰ্নটো আপোনালোকক বুজাই দিলো এতিয়া নেক্সট আমি 135 ৰ পৰা 148 লৈকে কোৱেশ্চনখিনি ডিসকাস কৰিম অলৰেডি শিডিউল কৰা আছে মই কৈছিলো কেনেদৰে আমি আগবাঢ়িম এতিয়া এখিনি আছিল 135 ৰ পৰা যিখিনি কোৱেশ্চন আছিল 135 ৰ পৰা 4 লৈকে সো সেম ডাইৰেকশন দিয়া আছে select the one which is different from the other three responses ঠিক আছে সো ইয়াত চাৰিটা অপচন দিয়া আছে তিনটা সেম ধৰণৰ হয় এটা অলপ বেলেগ ধৰণৰ হয় সো ডিফাৰেন্সটো মানে যেটো অলপ অড হয় চাৰিটাৰ ভিতৰত যেটো অড হয় চুজ দা অড ওয়ান আউট বুলি কয় সো হেতু উলিয়াব লাগে সো যদি এটা চাব যাও 135 নম্বৰ এইটো কোৱেশ্চনত আমি চাব যাও ইয়াৰ আমি প্ৰথমতে কি হয় এনেকুৱা অড ওয়ান চাবৰ কাৰণে কেতিয়াবা কি হয় ক্যাপিটাল ভাৱেল দি দিব পাৰে কনসোনেন্ট দি দিব পাৰে তিনটাৰ বাকিটো তিনটা ভাৱেল দি এটা কনসোনেন্ট দিব পাৰে বা তিনটা ভাৱেল তিনটা কনসোনেন্ট দি পেলাই এটা ভাৱেল দিব পাৰে কোনটো অড ওয়ান এটাকে উলিয়াব দিব পাৰে বা সেমি ভাৱেল দিব পাৰে তো ইয়াত কি হয় আমি তেনেকুৱা একো দেখা নাই যে গুটে কিটা তিনটা ভাৱেল বা তিনটা কনসোনেন্ট হৈ থকা সো ইয়াত কি হৈ আছে আমি সাম কি হয় পজিশন কেটা সাম এটো কাৰণে আমি হেতু কাৰণে পজিশন কেটা জনাটো ইম্পৰ্টেন্ট হয় ফটক যাতে আমি সোনকালে উলিয়াব পাৰো কাৰণ এবিসিডি গুটেখিনি যদি গাই থাকো তেতিয়া হলে আমাৰ সময় লাগিব ঠিক আছে সো আমি পজিশন কেটা মনত ৰাখিব পৰাকে কিছুমান ট্ৰিক্স আছে কিনি আমি লাইভ ক্লাছত মই কৈ দিম এতিয়া মই পজিশন কেটা কৈ দিম ডাইৰেক্টলি x ৰ পজিশন কি হয় 24 হয় ঠিক আছে y ৰ পজিশন কি হয় 25 হয় h ৰ পজিশন কি হয় 8 হয় আৰু d ৰ পজিশন 4 হয় এতিয়া যদি আমি চাব যাও কি হয় এটো পজিশন ইভেন হয় ঠিক আছে এটো পজিশনো এটা ইভেন নাম্বাৰ হয় লগতে এটো এটা ইভেন হয় আৰু তাতকৈ যদি বেছিকে ধৰ তাতকৈ যদি আমি আৰু এটা প্ৰপাৰ্টি চাব যাও আটাইটা পজিশন কি হয় 4 ৰে ডিভাইড হৈছে এটো 4 ৰে ডিভাইড হৈছে পজিশনটো এই পজিশনটো 4 ৰে ডিভাইড হৈছে এটো 4 ৰে ডিভাইড হৈছে 4 * 1 4 4 * 2 8 4 * 6 24 কিন্তু এটো পজিশন 4 ৰে ডিভাইড হৈ থকা নাই সো কি হ'ব অড টু এটো হ'ব y হ'ব এটো आंसर কি হ'ব y হ'ব
সো তেনেদৰে আমি নেক্সট কুৱেশ্যনটো আগবাঢ়ো ইয়াত কি দিয়া আছে ইয়াত এইটো কুৱেশ্যন ইয়াতো সেম মানে এইখিনি কুৱেশ্যন সেমেই হয় মানে অডটো আপোনালোকে উলিয়াব লাগে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে যদি অলৰেডি পজিশ্যন কেইটা জানে তেতিয়া ভাল হয় উলিয়াবলৈ আমি যদি পজিশ্যন জানো জেডৰ পজিশ্যন জানিব লাগিব আটাইকেইটা নাম্বাৰে লেটাৰ পজিশ্যন আমি জানিব লাগিব তেতিয়া আমাৰ উলিয়াবলৈ অলপ সোনকালে হয় সো এতিয়া এই অপশ্যনটো যদি আমি ইয়াত লিখি লওঁ জেডৰ পজিশ্যনটো 26 হয় কেৰ পজিশ্যনটো কি হয় 11 হয় এইখিনি আপোনালোকে সোনকালে উলিয়াব পাৰিব লাগিব মুখতে উলিয়াই যাব লাগিব এক্সৰ পজিশ্যনটো কি হয় 24 হয় তেনেকৈ জেৰ পজিশ্যনটো কি হয় 10 হয় ঠিক আছে এইটো এই অপশ্যনৰ কাৰণে বি অপশ্যনৰ কাৰণে কি হৈ আছে চিৰ পজিশ্যনটো 3 হয় এমৰ পজিশ্যনটো কি হয় 13 হয় এৰ পজিশ্যনটো 1 হয় এলৰ পজিশ্যনটো কি হয় 12 হয় ঠিক আছে তেনেকৈ যদি আমি চিটো চাওঁ অপশ্যন চিটো চাওঁ টিৰ পজিশ্যনটো কি হয় 20 হয় জিৰ পজিশ্যনটো কি হয় 7 হয় আৰৰ পজিশ্যন কি হয় 18 হয় আৰু ইয়াৰ পজিশ্যন কি হয় 6 হয় ঠিক আছে আৰু তেনেকৈ যদি আমি অপশ্যন ডি চাওঁ ডিত কি হৈছে এফৰ পজিশ্যনটো 6 আৰৰ পজিশ্যনটো 18 তেনেদৰে আমি যদি 20 হয় কি হয় টিটো 20 পজিশ্যন হয় আৰু কেৰ পজিশ্যনটো কি হয় 9 হয় এতিয়া আমি এনেকুৱা চাব লাগিব তিনিটাত সেম পেটাৰ্ণ ফলো হৈ আছে কিন্তু এটাত ফলো হোৱা নাই তেনেকুৱা কি হ'ব পাৰে বাৰু সো এতিয়া যদি আমি অলপ চাওঁ নেক্সট পেটাৰ্ণটোত সেইটো একো ডিফাৰেঞ্চ আমি গম পোৱা নাই এনেকৈ চাব গ'লে সো নেক্সট এইটোৰ লগত যদি এইটো আমি চাওঁ অলপ চালে আমি অবজাৰ্ভ কৰিলে গম পাম এতিয়া মই ডাইৰেক্টলি কৈ দিছোঁ আপোনালোকে যিমানে প্ৰেক্টিছ কৰিব এইখিনি কুৱেশ্যন সিমানে কৰিব পৰা হ'ব 26ৰ পৰা কি হৈ আছে এক ছেকেণ্ড 26 আৰু 24 ডিফাৰেঞ্চটো -2 হৈ আছে ঠিক আছে 3 আৰু 1ৰ ডিফাৰেঞ্চটো কিমান হৈ আছে -2 হৈ আছে 20 আৰু 18ৰ ডিফাৰেঞ্চটো কিমান হৈ আছে -2 হৈ আছে কিন্তু ইয়াত সেইটো হোৱা নাই ঠিক আছে ইয়াত -2 হোৱা নাই এইফালৰ পৰা এনেকৈ আহিহে ইয়াত মাইনাছ হৈছে ফাৰ্ষ্ট পজিশ্যন আৰু ছেকেণ্ড পজিশ্যন ডিফাৰেঞ্চটো -2 হোৱা নাই আৰু এটা যদি চাব যাওঁ কি হয় 11 আৰু 10ৰ ডিফাৰেঞ্চটো -1 হৈ আছে ছেকেণ্ড আৰু ফ'ৰ্থৰ ঠিক আছে ইয়াতো ছেকেণ্ড আৰু ফ'ৰ্থ পজিশ্যনৰ ডিফাৰেঞ্চটো -1 হৈ আছে আৰু ইয়াতো ছেকেণ্ড আৰু ফ'ৰ্থ পজিশ্যনৰ ডিফাৰেঞ্চটো -1 হৈ আছে কিন্তু ইয়াত সেইটো হোৱা নাই 18 9ৰ মাজত হোৱা নাই সো কি হ'ব এ বি চি এইকেইটা চিমিলাৰ হ'ব গতিকে যিটো পেটাৰ্ণ মানে ধৰক অড ওৱান যিটো হয় যিটো বিচাৰিব দিছে এই তিনিটাৰ লগত যিটো মিলি থকা নাই সো এ বি চিয়ে সেম পেটাৰ্ণ ফলো কৰিছে কিন্তু ডি এ ফলো কৰা নাই সো ইয়াৰ অপশ্যনটো হ'ব ডি ঠিক আছে সো নেক্সট এতিয়া আমি 137 কুৱেশ্যনলৈ মুভ কৰিছোঁ 137 কুৱেশ্যনটোত সেম আমি যদি এনেকৈ চাই পেলাইও জানিব পাৰোঁ যদি গাই যাওঁ তেতিয়া কেতিয়াবা ওলাই যায় এ বি জে এম এন ঠিক আছে আমি অলপ ফাৰ্ষ্টত গাই ল'লোঁ কিউ আৰ টি ইউ জে ঠিক আছে দেন আকৌ আহিলে আই এক্স ৱাই অ' কিউ ইয়াত তেনেকৈ যদি চাওঁ ডব্লিউ এফ জি অ' পি এতিয়া আমি চাওঁ যদি আমাৰ এক্সপিৰিয়েঞ্চ হৈ যায় তেতিয়া আমি সেইখিনি কৰিব পাৰিম ইজিলি চ' ইয়াত যদি চাব যাওঁ কি হয় এ বি এইটো মানে ধৰক আপোনালোকৰ ছিকুৱেঞ্চ মানে ধৰক এটাৰ পিছত এটা আছে এ বি যদি আমি এলফাবেটত চাওঁ এ বি এৰ পিছত বি আহে ইয়াতো এনেকৈ এ পিছত বি আহিছে ইয়াতো কি হৈছে এম আৰু এন এমৰ পিছত এন আহে ইয়াতো এমৰ পিছত এন আহিছে ঠিক আছে ইয়াত যদি চাওঁ কিউৰ পিছত কি আহে আৰ আহে চ' ইয়াতো কিউৰ পিছত আৰ আহি আছে টিৰ পিছত কি আহে এছ টি আমি যদি গাই যাওঁ এ বি চি ডি এছ অ' পি কিউ আৰ এছ টি ইউ টিৰ পিছত ই আহে চ' দুটা পেটাৰ্ণে এনেকুৱা পেটাৰ্ণ ফলো হৈ আছে য'ত এটাৰ পিছত এটা আহে এলফাবেটতো আহে ইয়াতো তেনেদৰে আহিছে এৰ পিছত বি আহে এলফাবেটত ইয়াতো আহিছে এমৰ পিছত এন আহে ইয়াতো আহিছে ইয়াতো ছেম ঠিক আছে ইয়াত যদি চাওঁ কিবা আছে নেকি চাওক আইৰ পিছত জে হ'ব লাগিছিল জে নাই এক্সৰ পিছত কি হ'ব লাগিছিল ৱাই হ'ব লাগিছিল আছে ৱাই ঠিক আছে ৱাইৰ পিছত একো নাই অ'ৰ পিছত কি হ'ব লাগিছিল কিউ হ'ব লাগিছিল কিন্তু অ'ৰ পিছত পি হ'ব লাগিছিল কিউ আছে ঠিক আছে এইটো নহ'লে চ' ইয়াত জাষ্ট এটা পেটাৰ্ণ ফলো হ'ল ইয়াত যদি চাওঁ আমি ডব্লিউৰ পিছত এক্স ইউ বি ডব্লিউ এক্স নাই ইয়াত এফৰ পিছত যদি চাওঁ এফ আৰু জি এফৰ পিছত জি আহিছে ঠিক আছে তেনেদৰে যদি আমি চাওঁ এ বি চি ডি এফ জি এইচ এছ জে কে এল এম এন অ' পি অ'ৰ পিছত পি আহে চ' কি হৈছে দুটা এনেকুৱা পেয়াৰ আছে য'ত আপোনালোকৰ চিৰিয়েলি আছে ঠিক আছে এনেই যদি এ বি চি ডিত আমি চিৰিয়েলি চাওঁ এৰ পিছত বি এনেকৈ আহে চ' ইয়াত দুটা আছে ইয়াত কিন্তু এটা আছে ঠিক আছে ইয়াত দুটা পেটাৰ্ণ ফলো হৈ আছে য'ত মানে আপোনালোকৰ চিৰিয়েলি আছে কিন্তু ইয়াত এটা আছে আৰু ইয়াতো দুটা হৈ আছে চ' অড কোনটো হ'ব অপশ্যন চিটো অড হ'ব কাৰণ ইয়াত জাষ্ট এটা পেয়াৰ আছে য'ত এক্সৰ পিছত ৱাই মানে ধৰক আপোনালোকৰ এটা লেটাৰৰ পাছত ইটো লেটাৰ চিৰিয়েল লেটাৰটো আপোনালোকৰ প্ৰিচিড কৰি আছে ঠিক আছে ফলো কৰি আছে চিৰিয়েল লেটাৰটো ফলো কৰি আছে কিন্তু বাকীবিলাক ঠাইত হোৱা নাই কিন্তু ইয়াত কি হৈছে চবতে এফ জি এটাৰ পিছত এটা এফৰ পিছত জি আহে এফৰ পিছত জি আছে অ'ৰ পিছত পি আহে দুটা পেয়াৰ আছে চিমিলাৰলি ইয়াত দুটা পেয়াৰ আছে ইয়াত দুটা পেয়াৰ আছে চ' এইটো হ'ল 137 নম্বৰ কুৱেশ্যন ইয়াৰ এনচাৰটো আপোনালোকে গম পালে চি হয় এইটো কুৱেশ্যন যদি আমি চাব যাওঁ ইয়াত মই আপোনালোকক ছাজেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে স্কোৱাৰ যিখিনি হয় স্কোৱাৰ অফ নেচাৰেল নাম্বাৰ চ' 1ৰ পৰা 30 মানলৈকে মনত ৰাখিব স্কোৱাৰ আৰু কিউবৰ ক্ষেত্ৰত আপোনালোকে 1ৰ পৰা
15 লৈকে মনত ৰাখিব ঠিক আছে এইটো স্কোয়াৰৰ ক্ষেত্ৰত এইখিনি মনত ৰাখিব আৰু এইখিনি কিউবৰ ক্ষেত্ৰত মনত ৰাখিব ঠিক আছে সো এতিয়া যদি আমি চাব যাও ইয়াৰ যদি চাব যাও এটো আমি দেখিলে গম পাই যাম এখিনি যে পারফেক্ট স্কোয়ার হয় এই নাম্বার কিটা ঠিক আছে সো তেতিয়া আমি কিহৰ পারফেক্ট স্কোয়ার হয় তাৰ পৰা কিবা ৰিলেট কৰিব পাৰো নেকি তেনেৰে চাব লাগিব সো এতিয়া যদি 5 স্কোয়ার এটো হয় 25 টো আমি গম পালো 36 টো কিহৰ স্কোয়ার হয় 6 ৰ এটো কিহৰ স্কোয়ার 144 12 ৰ স্কোয়ার হয় তেনেদৰে আমি যদি চাও 169 টো 13 ৰ স্কোয়ার হয় 100 টো কিহৰ স্কোয়ার হয় 10 ৰ স্কোয়ার হয় 121 টো কিহৰ স্কোয়ার হয় 11 ৰ স্কোয়ার হয় ঠিক আছে সো ডি অপশনটো যদি চাও এটো কিহৰ স্কোয়ার 9 3 স্কোয়ার হয় আৰু 64 টো 8 ৰ স্কোয়ার হয় গুটেখিনি স্কোয়ার হয় কিন্তু ইয়াত কি প্যাটার্ন কি ফলো হৈছে আমি চাও তিনটা এটা প্যাটার্ন ফলো হৈছে তিনটা অপশন এটাত ফলো হোৱা নাই যদি আমি চাও অবজার্ভ কৰো তেতিয়ালে কি হ'ব 5 ৰ পিছত 6 আহে সো 5 স্কোয়ার আৰু 6 স্কোয়ার ইমিডিয়েট যেটো নেক্সট নাম্বাৰ হয় সেই দুইটা নাম্বাৰৰ মানে স্কোয়াৰটো একেলগে দিয়া আছে 25 36 ইয়াত কি হয় 12 স্কোয়ার আৰু 13 স্কোয়ার 12 ৰ পিছত 13 আহে 12 স্কোয়ার আৰু 13 স্কোয়ার একেলগে দিয়া আছে ঠিক আছে সো তেনেদৰে যদি চাও 100 আৰু 121 মানে 10 স্কোয়ার আৰু 11 স্কোয়ার টো সিরিয়াল দুটা নাম্বাৰ হয় 10 11 সেইকেইটা একেলগে দিয়া আছে কিন্তু ইয়াত কি হয় ইয়াত 3 পিছত 4 আহিব লাগিছিল বা যদি এটো 8 স্কোয়ার হয় ইয়াত আগত 7 স্কোয়ার হ'ব লাগিছিল হয় এটো 49 হ'ব 49 আৰু 64 হ'ব লাগিছিল নহলে যদি এটো 9 হয় 3 স্কোয়ার এটো 16 হ'ব লাগিছিল 4 স্কোয়ার কিন্তু কি হয় ইয়াত 3 আৰু 8 দিছে মানে সিরিয়াল নাম্বাৰ দুটাৰ স্কোয়ার দিয়া নাই সো এটোত কি হৈছে এটোত সেই প্যাটার্নটো ফলো হোৱা নাই গতিকে অপশনটো কি হ'ব এটোই হ'ব বাকি এটা কি হৈ আছে আপোনালোকৰ যদি চাব যায় ইমিডিয়েট নেক্সট নাম্বাৰটো স্কোয়ার এটা নাম্বাৰ স্কোয়ার দেন তাৰ নেক্সট নাম্বাৰটো স্কোয়ার তেনেদৰে আছে কিন্তু ইয়াত কি হয় সেই নেক্সট নাম্বাৰটো নাই ইয়াত 3 আৰু 8 ৰ আছে এটো যদি আমি 139 কোৱেশ্চনলে চাও ইয়াত কি হৈছে ইয়াত ডিফাৰেন্ট সেম সিলেক্ট দা ওয়ান হুইচ ইজ ডিফারেন্ট ফ্রম দা আদার থ্রি রেসপন্সেস আমি চালে গম পাম এখিনি কাৰণে আমাৰ জিকে ৰ অলপ লাগে ৰিজনিংৰ এখিনি কোৱেশ্চন সলভ কৰিব কাৰণে সো 139 নম্বৰ যদি কোৱেশ্চনটো চাও কি হয় হিট লাইট বাল্ব ইলেক্ট্ৰিসিটি ঠিক আছে এইকিটা কি হয় হিটটো কি হয় ফর্ম অফ এনার্জি হয় লাইটটো কি হয় ফর্ম অফ এনার্জি হয় ইলেক্ট্ৰিসিটিও এটা ফর্ম অফ এনার্জি হয় কিন্তু বাল্বটো কি হয় এটো কি হয় ডিভাইস হয় ৰেস কি হয় বাকিখিনি কি হয় এখিনি কি হয় ফর্ম অফ এনার্জি ঠিক আছে সো এখিনি আপোনালোকে মনত ৰাখিব এখিনি ৰেসটো এখিনি কি হয় ফর্ম অফ এনার্জি হয় আৰু বাকি এ বি আৰু ডি অপশনটো আৰু বাকি এটো সি অপশনটো কি হয় ডিভাইস সো ইয়াৰ এনসাৰটো কি হ'ব সি হ'ব ঠিক আছে মই এটো জাস্ট বাকিটা চিন বুজাবলৈ কৈ দিছো এনসাৰটো সি হ'ব আৰু বাকি ইয়াত যদি চাও 140 নম্বৰ কোৱেশ্চনটো যদি চাও wave current tide আৰু storm same similar এটো জিকে লাগে আপোনালোকৰ জেনাৰেল নলেজ থাকিব এখিনি কাৰণে সো কি হয় আপোনালোকৰ wave current tide আৰু storm দিয়া আছে ঠিক আছে সো ইয়াত কি হয় ওয়েদাৰটো কি ষ্টৰ্মটো কি হয় ষ্টৰ্মটো যদি চাব যায় এটো আপোনালোকৰ ওয়েদাৰৰ কাৰণে আহে ঠিক আছে ধুমুহা আপোনালোকৰ কি হয় ওয়েদাৰৰ কাৰণে আহে কিন্তু কি হয় এইকিটা যি হয় ওয়েভ বা কারেন্ট যদি চাব যায় আপোনালোকে বা টাইড যদি চাব যায় এইকিটা কি হয় ওয়াটার মুভমেন্ট হয় ঠিক আছে ওয়াটার মুভমেন্টৰ কাৰণে হয় ষ্টৰ্মটো কি হয় ওয়েদাৰ ফেনোমেনন হয় আৰু ওয়েভ কারেন্ট আৰু টাইড কারেন্ট এই তিনটা কি হয় আপোনালোকৰ ওয়াটার মুভমেন্টৰ কাৰণে হয় সাগৰত সাগৰ পৃষ্ঠত ওয়াটার মুভমেন্টৰ কাৰণে এই তিনটা আহে ঠিক আছে আৰু এটো কি হয় আপোনালোকৰ বতৰৰ কাৰণে হয় ওয়েদাৰৰ কাৰণে সো এখিনি আছিল আপোনালোকৰ সেই চুজ দা অড অন আউটৰ ভিতৰত আৰু বাকি এতিয়া এখিনি কোৱেশ্চন অলপ বেলেগ ধৰণৰ হয় আপোনালোকৰ 6 11 এটো দিয়া আছে আপোনালোকৰ তিনটা চাৰিটা নাম্বাৰ দিয়া আছে তিনটা নাম্বাৰ দিয়া আছে তাৰ ফোৰ্থটো লিব লাগে কিন্তু এটা কি হয় কেতিয়াবা ৰিলেশনটো কেনেকুৱা হয় 6 আৰু 11 এতিয়া যদি আমি এটো কোৱেশ্চন চাব যাও কেতিয়াবা কি হয় 6 আৰু 11 টো ৰিলেট হৈ থাকে মানে এটো কোৱেশ্চন বুলি মই ক'ব জানে যিকোনো কোৱেশ্চন এনেকে যদি দিয়া থাকে আপোনালোকৰ এ বি সমানুপাতিক আপোনালোকে এটো চিন পাইছে সি আৰু ইয়াত আপোনালোকৰ ডি টো কি হ'ব এটো বিচাৰিছে এটো খুদিছে আপোনালোক কি হ'ব কেতিয়াবা কি হয় আপোনালোকৰ এ টো বি লগত ৰিলেট থাকে সি টো কেনেদৰে ডি লগত ৰিলেট হ'ব এটো খুদে কেতিয়াবা কি হয় এ টো সি লগত ৰিলেট থাকিব তেতিয়া আপোনালোকৰ বি আৰু ডি ৰিলেশনটো উলিয়া হেতু মতে ডি টো উলিয়াব লাগিব ঠিক আছে এ আৰু সি ৰিলেশনটো উলিয়া আপোনালোকৰ বি বা ডি উলিয়াব লাগিব কেতিয়াবা এ আৰু বি ৰিলেশনটো উলিয়াই পেলাই সি ৰ পৰা ডি উলিয়াব লাগিব ঠিক আছে সো এতিয়া যদি চাও আমি ফাৰ্স্ট কোৱেশ্চন এটো কোৱেশ্চনত কি হয় আমি কেতিয়াবা প্লাস কৰিব লাগিব কেতিয়াবা স্কয়াৰ কৰিব লাগিব তেনেদৰে এটো ওলাব এতিয়া যদি চাও ইয়াত কি হৈছে 6 আৰু 11 হৈ আছে 11 ৰ লগত কি হ'ব ঠিক আছে সো এটো আমি 6 আৰু 11 ৰ ৰিলেশনটো কি হ'ব 6 ৰ লগত 5 এড কৰিছে ইয়াৰ লগত 5 এড কৰিলে 16 হ'ব লাগিছিল 16 অপচন আছে জানো সো এটো এড হৈ পেলাই হোৱা নাই এটো বেলেগ ধৰণে হৈছে তেনেদৰে যদি এটো চাও আমি কি হ'ব আৰু এটা অপচন এটো এড যদি কৰো 5 এড হৈছে এটো এড কৰিলে এটো 16 হ'ব লাগিছিল কিন্তু 16 টো অপচন নাই এটো নহলে
আৰু এটা যদি চাওঁ আমি 6 পৰা 11 কেনেকৈ পাওঁ 6ক দুগুণ যদি কৰোঁ আৰু মাইনাছ যদি 1 কৰোঁ চ' 2 যদি ইনটু কৰি -1 কৰোঁ কি হ'ব 6 দুগুণ 12 12 পৰা 1 গ'ল 11 গ'ল এইটোত যদি কৰোঁ কি হ'ব 11 দুগুণ কিমান হ'ব দুগুণ কৰি যদি 1 মাইনাছ কৰোঁ কি হ'ব 11 ইনটু 2 22 -1 কি হ'ব 21 21টো অপশ্যনত নাই মানে এইটো ধৰণেও মিলা নাই +5 কৰি পেলাই হোৱা নাই বা আমাৰ দুগুণ কৰি পেলাই 1 মাইনাছ কৰিছোঁ যিটো সেইটোতো হোৱা নাই চ' এইটো বেলেগ কিবা এটা পেটাৰ্ণ ফ'ল' কৰি আছে চ' 6ৰ লগত যদি আমি চাওঁ 6ৰ লগত কি এড হৈছে 5 এড হৈছে কিন্তু আমাৰ কি হ'ব ইয়াত 5 এড নহ'ব ইয়াত বেলেগ এটা নাম্বাৰ এড হ'ব সেই এড হোৱাৰ পিছত আমি এই 4টা অপশ্যন পাম এতিয়া সেই কি নাম্বাৰ এড হ'ব সেইটো কেনেকৈ পাম মানে সেইটো কেনেদৰে এইটো চাব লাগিব এতিয়া 6ৰ লগত আমি কি এড কৰি পেলাই 11 পাইছিলোঁ 5 এড কৰি 11 পাইছিলোঁ ঠিক আছে 5 এড কৰি 11 পাইছিলোঁ আৰু এই 5টো কি হয় 6ৰ ঠিক আগৰ অড নাম্বাৰ হয় ঠিক আছে ইয়াৰ ঠিক আগৰ অড নাম্বাৰ হয় এই 6ৰ এতিয়া যদি আমি চাওঁ 11ৰ লগত কি এড কৰিলে আমি এইকেইটা নাম্বাৰ পাম ঠিক হয় 11ৰ ঠিক আগৰ অড নাম্বাৰটো কি হয় 11টো নিজে এটা অড নাম্বাৰ 11ৰ আগৰ অড নাম্বাৰটো কি হয় 9 হয় আমি যদি 9টো এড কৰি দিওঁ কি হ'ব 20 হ'ব চ' 20টো অপশ্যনত আছে চ' 20 হ'ব চ' বেলেগ বেলেগ ধৰণে পেটাৰ্ণ ফ'ল' হয় কেতিয়াবা এইটো ধৰণেও হ'ব পাৰে বেলেগ অপশ্যন যদি দিয়া আছে যদি 16 আছিলে সেইটো শুদ্ধ হৈ গ'লহেঁতেন যদি আমাৰ 21 থাকিলহেঁতেন অপশ্যনত সেইটো শুদ্ধ হৈ গ'লহেঁতেন কেনেদৰে হ'লহেঁতেন দুগুণ কৰি পেলাই 1 মাইনাছ কৰি কিন্তু সেইকেইটা এটাও দিয়া নাই চ' এইটো বেলেগ ধৰণে এইকেইটা মানে ধৰক ৰিলেশ্যনটো হৈ আছে চ' ৰিলেশ্যনটো আমি চালোঁ কি এড হৈছিলে 5 এড হৈছিলে কিন্তু 5টো কেনেদৰে এড হৈছে ইয়াৰ ঠিক আগৰ অড নাম্বাৰটো ঠিক আছে তেনেদৰে যদি চাওঁ 11ৰ ঠিক আগৰ অড নাম্বাৰটো কি হয় 9 হয় চ' 11 + 9 20 এইখিনি আপোনালোকে যিমানে কৰিব সিমান এক্সপেৰিয়েঞ্চৰ পৰা এইখিনি কৰিব পাৰিব ঠিক আছে কেইবাটাও ধৰক ফাৰ্ষ্ট আপোনালোকৰ একেবাৰতে নোলাব পাৰে যে কোনটো ফ'ল' হৈ আছে আপোনালোকে এক্সামিনাৰে কি বিচাৰিছে কাৰণ আপুনি ভাবিব পাৰে এনেকৈ পেটাৰ্ণটো ফ'ল' হৈ আছে কিন্তু সেই ধৰণে পেটাৰ্ণ ফ'ল' নহ'ব পাৰে আপোনালোকে যিমানে কৰি যাব মিছেলিনিয়াছ টাইপ বা বেলেগ বেলেগ টাইপৰ যদি কৰি যাব তেতিয়া আপোনালোকে সেইখিনি ইজিলি কৰিব পৰা হ'ব আৰু নেক্সট যদি এতিয়া চাওঁ ABE 8KLO চ' এনেকৈ যদি থাকে আমি কি কৰিম আমি সদায় পজিশ্যন কেইটা উলিয়াই ল'ম ঠিক আছে চ' ইয়াত যদি আমি চাওঁ 140 নম্বৰ পজিশ্যনটো কেনেকৈ হয় ABEটো এইটোৰ লগত ৰিলেটেড আছে আমি KLৰ লগত ৰিলেটেড নাম্বাৰটো উলিয়াব লাগিব এই 4টাৰ ভিতৰত কোনটো হয় ঠিক আছে এতিয়া এৰ পজিশ্যনটো উলিয়ালোঁ এৰ পজিশ্যন কি হয় 1 আমি সেই গোটেইখিনি কুৱেশ্যন কৰিবৰ কাৰণে পজিশ্যনটো জনা দৰকাৰ অকল এইখিনি বুলি নহয় কডিং ডিকডিঙৰ কুৱেশ্যনৰ কাৰণেও কুৱেশ্যন জানিব মানে ধৰক আমি পজিশ্যনটো জানিব লাগিব চ' আমি পজিশ্যনখিনি মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট 26টা লেটাৰৰে পজিশ্যন মনত ৰখাটো ইমান ইজি নহয় আমি সেইখিনি ট্ৰিক্সখিনি দি দিম যে জাষ্ট 5টামান মনত ৰাখি পেলাই আপুনি সেই 5টাৰ ৰেচপেক্টত বাকী নাম্বাৰকেইটা উলিয়াই দিব পাৰে চ' এৰ এতিয়া যদি চাওঁ এইটো কুৱেশ্যনলৈ চাওঁ এৰ পজিশ্যনটো কি হয় 1 হয় বিৰ পজিশ্যনটো কি হয় 2 হয় ইৰ পজিশ্যনটো কি হয় 5 হয় এতিয়া কি হয় আমি 1 + 2 + 5 কৰি আমি কি পাই আছোঁ 8 পাই আছোঁ চ' ঠিক আছে এইটো 8 পালোঁ আমি গম পালোঁ ইয়াত 8 আছে ডাইৰেক্টলি কেতিয়াবা 10ও দিব পাৰে তাৰপিছত মানে তাৰ মিনিংটো হ'ল যে প্লাছ কৰি পেলাই 2 হৈছে কিন্তু ইয়াত কি হৈছে ডাইৰেক্ট এড কৰোঁতে হৈ গৈছে লেটাৰ কেইটা যিকেইটা হয় সেই লেটাৰ কেইটাৰ পজিশ্যনকেইটা এড কৰোঁতে আমি সেই নাম্বাৰটো পাইছোঁ চ' ইয়াত ছেম হ'ব ইয়াত যিকেইটা লেটাৰ দিয়া আছে তাৰ পজিশ্যনকেইটা প্ৰথমতে আমি উলিয়াব লাগিব তাৰপিছত সেই পজিশ্যনকেইটা এড কৰি পেলাই আমি যিটো নাম্বাৰ পাওঁ সেই নাম্বাৰটোৱে অপশ্যনটো যিটো থাকে সেইটোৱে শুদ্ধ হ'ব চ' এতিয়া কেৰ যদি পজিশ্যন চাওঁ যে জেৰ পজিশ্যনটো 10 হয় চ' আমি কেৰ পজিশ্যন ডাইৰেক্টলি নাজানো চাপ'জ কিন্তু জেৰ পজিশ্যনটো জানো 10 বুলি চ' 5 10 15 20 25ত যিকেইটা আছে গম পাই পেলাই আমি বাকীটো উলিয়াব জেৰ পজিশ্যনটো 10 যদি হয় কেটো কিমান হ'ব 11 হ'ব কাৰণ নেক্সট জেৰ পিছত কেটো যদি 11 হয় এলটো কিমান হ'ব কেৰ পিছত এল আছে চ' 12 হ'ব এমটো 13 হয় এনটো 14 হয় অ'টো 15 হয় চ' এইকেইটা আমি যদি এড কৰি দিওঁ কি হ'ব 38 হ'ব ঠিক আছে চ' এই তিনিটা এড কৰোঁতে আমি এইটো পাইছিলোঁ 8 পাইছিলোঁ পজিশ্যনকেইটা এড কৰোঁতে চ' KLO এড কৰিছোঁ কেটোত 11 নম্বৰ এলটো 12 অ'টো 15 নম্বৰ চ' এইকেইটা এড কৰি পেলাই আমি 38 পালোঁ চ' অপশ্যনটো কি হ'ব কাৰেক্ট আনচাৰ ইজ 38 আমি নেক্সট কুৱেশ্যনটোতে চাওঁ এইটো কি হয় ইয়াত আমি চালে গম পাম এইকেইটা বেলেগ বেলেগ আপোনালোকৰ যিবোৰ ধৰক আপোনালোকৰ এনিমেল বা বাৰ্ড দিয়া আছে চ' ইয়াত কি হয় তেওঁলোকে ক'ত তেওঁলোকৰ বাসস্থানটো দিয়া আছে ক'ত বসবাস কৰে ঠিক আছে চ' ইয়াত যদি চাওঁ পিগৰ বাসস্থানটো এইটো পিগে ইয়াত থাকে ঠিক আছে চ' ইয়াত কি হ'ব কাৰ কাৰণে কি হ'ব এইখিনি আপোনালোকে জানিব লাগিব ইংলিছতো আপোনালোকৰ যিখন পেপাৰ হয় চ' তাত ইংলিছতো এনেকুৱা কুৱেশ্যনবিলাক সুধিব যে আপোনালোকৰ য়ংগাৰ ওৱান কি হয় কোনে ক'ত বাস কৰে এনেকুৱা কাউ য'ত থাকে সেইটো কি বুলি কয় ইগল য'ত থাকে এটা কি বুলি কয় টাইগাৰ য'ত থাকে কি বুলি কয় হেন য'ত থাকে চ' ইয়াত আপোনালোকে সেইখিনি যদি জানে ইংলিছত এই ৰিজনিঙতো এইখিনি হেল্প কৰিব চ' ইয়াত পিগৰ যদি জানে আপোনালোকে গম পালে যে এইটো পিগৰ মানে ক'ত থাকে সেইটো দিয়া আছে গতিকে কাউৰ পজিশ্যন কাউ থাকে ইয়াত ঠিক আছে গতিকে অপশ্যনটো ইয়াত কি হ'ব এইটো হ'ব বাকী ঠাই টাইগাৰ ইগল বা হেন থকাৰ ঠাইৰ নামটো এইটো নহয় চ' কাউৰ কাৰণে এইটো হ'ব ছেম যদি আমি এইটো কুৱেশ্যন চাওঁ পেট্ৰলটো যদি চিকিউৰিটি হয় পেট্ৰল মানে আমাৰ সেই পেট্ৰল ডিজেলৰ কথা কোৱা নাই পেট্ৰলিঙৰ কথা কৈছে ঠিক আছে
ইঞ্চুৰেঞ্চটো কিহৰ কাৰণে হ'ব ঠিক আছে সো পেট্ৰলিং কিহৰ কাৰণে কৰা হয় সিকিউৰিটি ইস্যুৰ কাৰণে কৰা হয় ঠিক আছে সেইটো কাৰণে আমি যাতে সিকিউৰ হ'ব পাৰোঁ ঠিক আছে সো সিকিউৰ কেতিয়া হ'ব পাৰোঁ যেতিয়া পেট্ৰলিং হৈ থাকিব তেতিয়াহ'লে যিখিনি সাসপেক্ট বা তেনেকুৱা ধৰণৰ হয় সেইখিনি আমি কন্ট্ৰোল কৰিব পাৰোঁ ঠিক তেনেদৰে কি হ'ব ইঞ্চুৰেঞ্চটো আমি মানিৰ কাৰণে নকৰোঁ ইঞ্চুৰেঞ্চটো আমাৰ কি হয় ৰিস্ক যদি কিবা থাকে ইঞ্চুৰেঞ্চটো পলিচি হয় জানো কিন্তু ইঞ্চুৰেঞ্চটো আমি কি কৰোঁ সেভিংছৰ কাৰণে ইঞ্চুৰেঞ্চ নকৰোঁ আমি কৰোঁ যেতিয়া আমাৰ ৰিস্ক থাকিব যেতিয়া দৰকাৰ হ'ব তেতিয়া আমি ইঞ্চুৰেঞ্চ কৰোঁ কিবা যদি ৰিস্ক থাকে সো সেই ৰিস্কটো মানে ৰিস্কি টাইমত বা ৰিস্কটো মোকাবিলা কৰিবৰ কাৰণে আমি ইঞ্চুৰেঞ্চ কৰি লওঁ সো কি হ'ব এইটো অপশ্যনটো আমাৰ ৰিস্ক হ'ব যদি পেট্ৰলটো সিকিউৰিটিৰ কাৰণে হয় তেতিয়াহ'লে ইঞ্চুৰেঞ্চটো কিহৰ কাৰণে হ'ব ৰিস্কৰ কাৰণে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ADBC ESFG IJLK আৰু এতিয়া আমি এইটো উলিয়াব লাগিব সো এতিয়া আমি ADBC কি হয় ADBC আৰু ESFG ঠিক আছে এতিয়া আমি পজিশন কেইটা আমি উলিয়াও চাব পাৰোঁ যদি আপুনি কৰি অলপ যদি আপোনাৰ প্ৰেক্টিছ হৈ যায় তেতিয়াহ'লে আপুনি পজিশন উলিয়াকে ডাইৰেক্টলি কৰিব পাৰে কুৱেশ্যনটো চাই মেলি ঠিক আছে A B C D E সো কি আছে ইয়াত চাৰিটা লেটাৰ পিছত A ৰ পিছত E আহিছে ঠিক আছে 4+4 কৰি গোটেইখিনি পজিশন নিলিখিলেও হ'ব তেনেদৰে যদি চাওঁ D ৰ পিছত কি আহিছে H আহিছে ABCD EFG 4+ এড কৰি পেলাই H আহিছে আকৌ ইয়াত যদি চাওঁ B ৰ পিছত 4+ এড কৰি কি আহিছে B ৰ পিছত 4+ এড কৰি পেলাই F আহিছে ABCD EF +4 এড কৰি আৰু ইয়াত যদি চাওঁ C ৰ পিছত 4+4 এড কৰি পেলাই G আহিছে +4 এড কৰি ঠিক আছে সো তেনেদৰে ইয়াত এইটোৰ পৰা এইটো প্যাটাৰ্ন ফলো হওঁতে কি হৈছে ইয়াৰ পিছত ইয়াত +4 এড হৈছে প্ৰতিটো লেটাৰ লগত সো ইয়াতো কি হ'ব +4 এড কৰি যেটো আমি লেটাৰ যিকিটা প্যাটাৰ্ন পাম এই অপচন কিটা ভিতৰত হেতু হ'ব সো আই লগত যদি আমি ইয়াত তলত লিখিছো আই লগত যদি +4 কৰো কি হ'ব JK আমি গাই চালে গম পাম গোটেইখিনি পজিশন উলিয়াই থাকিব নালাগে JKLM M হ'ব প্ৰথমটো সো M নোহাটো ডাইৰেক্ট কাটি দিলো এটো নহয় L ৰ পিছত কি হ'ব MNOP নাকাটিব পাৰে আপোনালোকে ডাইৰেক্ট লাষ্টত কৰি ল'ব এনেকৈ কথা কথা যদি কৰিব যায় আপোনালোকে ধৰক কিবা বেলেগ ক্যালকুলেশন মিস্টেক কৰি পেলাই বেলেগ সিলি মিস্টেক হৈ যাব সো ডাইৰেক্ট লাষ্টত এইটো আপোনালোকে অপচনটো চাই পেলাই মিলাই দিলে হ'ব সো এতিয়া যদি চাওঁ আই লগত কি হৈছে M হৈছে L ৰ লগত কি হ'ব L MNOP ঠিক আছে L টো আপোনালোকে নাগাব L ৰ পিছৰটো গাব L ৰ পিছত কি আছে MNOP চাৰিটা সো MP হ'ব ঠিক আছে MP এতিয়া ক'ত আছে এইটোত নাই এইটো নহয় এই দুটাৰ ভিতৰত কিবা এটা হ'ব B হ'ব নহলে D হ'ব এতিয়া কি হ'ল J যদি চাওঁ J ৰ পিছত কি আহে KLMN MPN সো এইটোতো N নাই এইটো ডাইৰেক্ট নহয় বুলি আমি এইটো K টো নোচোৱাকে আমি গম পাই গলো MPN টো কলি আছে এইটোৱে হ'ব হলো আমি চাওঁ ভেৰিফাই কৰিব কাৰণে চাব পাৰোঁ সো K ৰ লগত যদি চাৰিটা লেটাৰ এড কৰো JK K ৰ পিছত কি হ'ব LMNO MPN হ'ব গতিকে এইটোৱে হ'ব আমি এইটো নোচোৱাকে গম পাই গৈছিলো তিনটা এলিমিনেট কৰি পেলাই তথাপি আমি উলিয়াই চালো সো চাৰিটা লেটাৰ এড হৈ আছে ইয়াতো সিমিলাৰলি যদি চাৰিটা লেটাৰ এড কৰি দিওঁ বা নেক্সট চাৰি নম্বৰ লেটাৰটো লিখো JK ৰ পিছত কি পাম আমি MPN পাম সো এইটো হ'ব অপচন সো ইয়াত কি হৈ আছে সেম মই কৈছিলো যে এইটো আপোনালোকৰ ফাৰ্ষ্টৰ লগত সেকেন্ডটো প্যাটাৰ্ন ফলো হ'ব পাৰে কেতিয়াবা কি হ'ব ফাৰ্ষ্টৰ লগত এইটো প্যাটাৰ্ন ফলো হৈ পেলাই আপোনালোকে এইটোৰ লগত এইটো উলিয়াব লাগিব হ'ব পাৰে বা কেতিয়াবা কি হ'ব এইটোৰ লগত এইটো ফলো হৈ থাকিব ইজিলি আপোনালোকে এইটোৰ পৰা এই লাষ্টৰটো উলিয়াব লাগিব হ'ব পাৰে সো এতিয়া কি হৈছে A ৰ পিছত B আছে আমি একদম ওচৰৰ নম্বৰ পাম ঠিক আছে এইটোৰ লগত এইটো ৰিলেট হৈ আছে মানে সো কি হ'ব A ৰ লগত কি হৈ আছে B কাৰণে কি কৰিছো আমি +1 কৰিছো ঠিক আছে সো সিমিলাৰলি সেকেন্ড লেটাৰ C ৰ লগত কি +1 কৰি পেলাই আমি D পাইছো ঠিক আছে সবৰে +1 কৰিছো E ৰ লগত কি কৰিছো +1 কৰি পেলাই F পাইছো এতিয়া সেম যদি চাওঁ আমি G ৰ লগত +1 কৰি পেলাই H পাইছো ঠিক আছে এতিয়া কি হ'ব আমি এইটোৰ পৰা এইটো উলিয়াব লাগিব ঠিক আছে এই ফাৰ্স্ট পজিশন ফাৰ্স্ট গিটাৰ পৰা আমি এই থাৰ্ড পজিশন কেটা গম পালো থাৰ্ড যিকিটা এলফাবেট দিয়া আছে থাৰ্ডত সো এইটো গম পালো যে সেকেন্ড বা ফোৰ্থ উলিয়াব লাগিব সো কি কৰিছে ফাৰ্স্ট পৰা থাৰ্ড যাবলৈ গোটেইকেইটাতে কি কৰিছে +1 কৰিছিলে এতিয়া SUW ৰ পৰা আমি +1 মানে নেক্সট লেটাৰটো লিখিলে হৈ যাব ঠিক আছে S ৰ পিছত কি আহে A ৰ পিছত B আহিছিলে S ৰ পিছত কি আহিব T আহিব ঠিক আছে সো ইয়াত T নথকাটো ডাইৰেক্ট কেনসেল কৰি দিব পাৰোঁ দুটা অপচন কেনসেল হৈ গ'ল তাৰ পিছত U ৰ পিছত কি আহিছিলে V আহিছিলে সো V দুইটা আছে সো এইকেইটা এতিয়ালৈকে এলিমিনেট হোৱা নাই এটা W ৰ পিছত কি আহিছে X আহে এইটো এলিমিনেট হৈ গ'ল ডাইৰেক্ট ঠিক আছে এইটো নহয় এতিয়া আমি এইটো বুলি ডাইৰেক্ট গম পাই গলো হলো আমি এইটো কৰি চাওঁ Y ৰ পিছত কি আহে Z আহে এইটো নকৰাকে আমি গম পাইছিলো হলো আমি ভেৰিফাই কৰিলো Y ৰ পিছত Z সো কি হয় এইটোৰ পিছত এইটো হৈ আছে ACEG ৰ পিছত BD এভাৰেজ জাস্ট এটা এড কৰি হয় তেনেদৰে আমি কি চাওঁ SUW ৰ পিছত কি হৈছে 1 যদি এড কৰো TVXZ এইটো পাই গৈছো সো অপচন কোনটো হ'ব কাৰেক্ট এইটো হ'ব C টো অপচন কোনটো হ'ব এতিয়া আমি নেক্সট যদি কোৱেশ্চন চাওঁ 527 9 কি কেনেদৰে ৰিলেট হৈ আছে
সো আমি এটোৰ কাৰণে কি হয় 5 ৰ লগত 9 হ'ব পাৰে 5 ৰ লগত যদি 9 হয় 5 ৰ লগত যদি 9 হয় কি হৈছে 4 এড হৈ আছে এটো 4 এড হৈ আছে এতিয়া 27 লগত 31 টো নাই ঠিক আছে 31 টো অপচনত নাই সো এটো নহব তেনেদৰে যদি চাও 5 ৰ লগত কি হৈ আছে দুগুণ কৰি পেলাই যদি 1 মাইনাস কৰো 2 টুৱাইস কৰি পেলাই যদি 1 মাইনাস কৰো তেতিয়াও আমি 9 পাও ইয়াত আমি দুগুণ কৰি যদি 1 মাইনাস কৰো কি হ'ব 27 ৰ লগত যদি দুগুণ কৰো আৰু যদি 1 মাইনাস কৰো কি হ'ব 54 - 1 53 আমি এটো পোৱা নাই ঠিক আছে সো এটো আমাৰ এটো হেতু প্যাটাৰ্ন ফলো কৰা নাই মানে আমাৰ দুগুণ কৰি 1 মাইনাস এটো হোৱা নাই বা এটো 4 এড কৰোতেও হোৱা নাই ঠিক আছে সো এতিয়া বেলেগ কিবা এটা ফলো হৈ আছে ইয়াত ঠিক আছে এটো এই নাম্বাৰটো বহুত ডাঙৰ হয় ইয়াতে ঠিক আছে এই নাম্বাৰটো 5 তকৈ 27 টো বহুত ডাঙৰ এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম স্কয়াৰ কৰি চাব পাৰো স্কয়াৰ কৰি যদি চাও কি হ'ব 5 স্কয়াৰ লগত কি হয় 5 স্কয়াৰ কৰিলে কি হ'ব 25 হ'ব 5 দিয়া আছে 5 স্কয়াৰ যদি কৰো আমি ইয়াৰ 25 ৰ লগত কি এড কৰিলে আমি 27 পাম 2 এড কৰিলে পাম সো সিমিলাৰলি আমি এটোৰ লগত কিবা স্কয়াৰ কৰি পেলাই যদি 2 এড কৰি চাও অপচনটো আহে নেকি চাম ঠিক আছে ইয়াত 5 স্কয়াৰ 5 আছে 5 স্কয়াৰ প্লাস 2 27 হ'ল 9 ৰ লগত কি কৰিম আমি সিমিলাৰলি 9 ৰ লগত কি কৰিম স্কয়াৰ কৰিম 9 স্কয়াৰ হ'ব প্লাস 2 কৰিম কিমান হ'ব 81 প্লাস 2 83 হ'ব সো 83 টো অপচনত আছে সো এটো প্যাটাৰ্নে ফলো হৈছে সো প্ৰথম আমি চালো কি হ'ল আমি প্লাস কৰিলো এটো প্লাস কৰিলো সিমিলাৰলি নহল তাৰ পিছত কি কৰিলো এটোৰ লগত 2 ইনটু কৰি 1 মাইনাস কৰিলে এটো পাই 5 ৰ লগত 2 ইনটু কৰি 1 মাইনাস কৰিলে 9 পাই 27 ৰ লগত 2 ইনটু কৰি 1 মাইনাস কৰিলে 53 পালো 53 টো অপচনত নাই সো এইকেইটা প্যাটাৰ্ন ফলো কৰা নাই সো বেলেগ কিবা এটা প্যাটাৰ্ন ফলো কৰি আছে সো যেহেতু এটো নাম্বাৰটো বহুত ডাঙৰ হয় 5 ৰ লগত 27 আমি ৰিলেট কৰিব গলো কেনেদৰে ৰিলেট হৈ আছে এটাৰ লগত এটা যে আমি ফাৰ্স্ট লেটাৰ মানে ফাৰ্স্ট নাম্বাৰ সৰি ফাৰ্স্ট নাম্বাৰটোৰ লগত যদি স্কয়াৰ কৰো 5 টো যদি স্কয়াৰ কৰো লগত যদি 2 এড কৰো তেতিয়াহলে আমি কি পাও 27 পাও সো সিমিলাৰলি আমি এটোৰ ক্ষেত্ৰত এই যেটো থাৰ্ড লেটাৰ থাৰ্ড নাম্বাৰটো আমি স্কয়াৰ কৰি 2 এড কৰিম সো 9 স্কয়াৰ কৰি 2 এড কৰিলো কিমান পালো 83 পালো সো 83 টো অপচন দিয়া আছে সো এইটো প্যাটাৰ্ন ফলো কৰিছে আৰু এইটো অপচন যে দিয়া আছে এইটোই হয় সো এনসাৰটো কি হ'ব 83 হ'ব সো ইয়াত সিমিলাৰলি যদি চাও আমি বেলেগ বেলেগ ধৰণে ৰিলেট কৰিব পাৰো আমি ট্ৰায়াল এণ্ড এৰৰ চাম যদি আমাৰ টাইম থাকে কেতিয়াবা ওলাই যায় বহুত সোনকালে কেতিয়াবা নোলায় ফাৰ্ষ্টতে আপুনি যদি লাকি হয় সেইটো মতে আমি যেনেকৈ চাইছে এনেকৈ ওলাই যাব পাৰে 6 ৰ লগত যদি আমি 11 ৰিলেট কৰো কিমান হয় 5 এড হৈ আছে এইটোৰ লগত যদি 5 এড কৰো 69 অপচন আছে জানো নাই ঠিক তেনেদৰে যদি চাও 6 ৰ লগত 2 ইনটু কৰিলে যদি 1 মাইনাস কৰো 2 ইনটু কৰি 1 মাইনাস কৰো তেতিয়া 11 পাম 2 ইনটু কৰি 6 ৰ লগত 2 ইনটু কৰি যদি 1 মাইনাস কৰো তেতিয়া আমি কি পাম 11 পাম তেনেদৰে যদি চাও 64 ৰ লগত যদি 2 ইনটু কৰি -1 কৰো কিমান পাম 128 - 1 127 পাম এটো নাই পোৱা অপচনত নাই সো এতিয়া বেলেগ কিবা এটা প্যাটাৰ্ন মানে ফ্লো হৈ আছে আমি 64 টো দেখি আপোনালোকে যদি স্কয়াৰ নাম্বাৰ খিনি মনত ৰাখে এটো দেখি পেলাই আপোনালোকে কিবা এটা আইডিয়া লগাব লাগিব যে এটো কি হয় স্কয়াৰ নাম্বাৰ হয় মানে স্কয়াৰ অফ সাম নাম্বাৰ ঠিক আছে কোনবা পাৰফেক্ট স্কয়াৰ হয় সো হে কিহৰ পাৰফেক্ট স্কয়াৰ হয় 64 টো কিহৰ পাৰফেক্ট স্কয়াৰ হয় 8 ৰ হয় আৰু 8 টো কেনেদৰে ৰিলেট হৈ আছে 6 ৰ লগত মানে কি হয় 6 ৰ লগত আমি কি এড কৰিলে 8 হয় 2 এড কৰিলে 8 হয় ঠিক আছে সো আমি কি এতিয়া এটো চালে যদি গম পাও কি হয় 6 ৰ লগত আমি 2 এড কৰিছো তাক কি কৰিছো স্কয়াৰ কৰি দিছো 64 পাই গৈছো ঠিক আছে সো এটোৰ লগত কি কৰিছো আমি ফাৰ্স্ট নাম্বাৰটোৰ লগত 2 এড কৰিছো 8 হল 8 ৰ স্কয়াৰ কৰিছো 64 পালো এতিয়া আমি সিমিলাৰলি এটোৰ লগত 2 এড কৰি পেলাই স্কয়াৰ কৰিম তেতিয়া আমি সেই কিবা এটা নাম্বাৰ অপচন থকা পাম নাপাম চাব লাগিব সো অপচন কেইটা এনেকৈ দিয়া আছে তিনটা নাম্বাৰ স্কয়াৰ নাম্বাৰ আছে পাৰফেক্ট স্কয়াৰটো বাদ দিছো এইকেইটাৰ ভিতৰত এটা হ'ব পাৰে কাৰণ আমি স্কয়াৰ কৰি পেলাই আগৰটো পাইছিলো ফাৰ্ষ্টটোৰ লগত সেকেন্ডটো কি হ'ল 2 এড কৰি পেলাই স্কয়াৰ কৰি পাইছিলো সো এইটোৰ লগতো যদি 2 এড কৰি স্কয়াৰ কৰো 11 স্কয়াৰ লগত 11 ৰ লগত 11 স্কয়াৰ নহয় দেই 11 ৰ লগত 2 এড কৰিব লাগিব ফাৰ্ষ্টত দেন স্কয়াৰ কৰিব লাগিব এটো কি কৰিছো 6 ৰ লগত 2 এড কৰি স্কয়াৰ সো 11 ৰ লগত 2 এড কৰি স্কয়াৰ মানে আমি 13 টো স্কয়াৰ কৰিলো ঠিক আছে তেতিয়া কিমান পালো 169 পালো সো এটো অপচনত দিয়া আছে সো এটো কাৰেক্ট হ'ব ঠিক আছে এইখিনি কোৱেশ্চন আজি ডিসকাস কৰিলো 14 টা কোৱেশ্চন প্ৰায় নেক্সট ভিডিওটোত আমি কাইলৈ বাকি কোৱেশ্চন কেইটা ডিসকাস কৰিম এইখিনি আজি 10 জুলাইত আপোনালোকে ৰেকৰ্ডেড পাব আৰু 11 জুলাইত নেক্সট তেনেদৰে আপোনালোকে 149 ৰ পৰা পাব কোৱেশ্চনখিনি আৰু 11 জুলাই পৰা লাইভ ক্লাছখিনি ষ্টাৰ্ট কৰিম সো ইয়াত আমি ক্লাছ মই কৰি আছো নাম্বাৰটো এটো আপোনালোকে কিবা সুধিবলৈ লাগিলে হোৱাটসএপ বা ফোন কৰি সুধিব পাৰে আৰু বাকি যিখিনি আপোনালোকৰ আসামিজ ল্যাঙ্গুৱেজ এটো জাস্ট পাসিং মাৰ্কস লাগে ইয়াত 8 মাৰ্কস পাব লাগে 20 টাৰ ভিতৰত আউট অফ 20 সো এটো বহুত বেছি টান নহয় হলো যদি আপোনালোকক লাগে গ্ৰামাৰ বা বাকিখিনি আমি প্ৰভাইড কৰি দিছো আৰু বাকি কম্পিউটাৰ নলেজৰ নোটছ আৰু এমসিকিউ আপোনালোকে পাব জেনাৰেল নলেজৰ নোটছ আৰু এমসিকিউ পাব বাকি যিখিনি ক্লাছ জিকেৰ ক্লাছ নহয় কাৰণ বহুত বেছি নাহে আৰু যদি কম্পিউটাৰ লাগে কৰি দিম কিন্তু জিকেৰ বহুত ভাষ্ট সিলেবাস হয় কিন্তু 15 মাৰ্কছৰ কাৰণে আপোনালোকে জাস্ট মোৰ মতে ভিডিও চোৱাতকে
আপোনালোকে নোট চালে ভাল হ'ব মানে ধৰক যিখিনি কুৱেশ্যন আৰু MCQ চালে ভাল হ'ব এইখিনি আমি প্ৰভাইড কৰি দিছোঁ আৰু বাকী মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত আমি লাইভ আৰু ৰেকৰ্ডেড ক্লাছ এইখিনি কৰিম ঠিক আছে লাইভ ক্লাছ কৰিম আৰু বাকী যিখিনি PYQ সেইখিনি ৰেকৰ্ডেড থাকিব ৰেকৰ্ডেড ক্লাছ কৰিম বাকী লাইভ ক্লাছত আমি কনচেপ্টখিনি পঢ়াম আৰু কিছুমান কনচেপ্ট আমি ৰেকৰ্ডেডো দিম আৰু তাৰ ইবুকছো থাকিব আৰু নোটছো থাকিব আৰু শেষৰ ফালে আপোনালোকে MCQ থাকিব কুৱেশ্যনখিনি আৰু চিমিলাৰলি জেনেৰেল ইংলিছৰ ক্ষেত্ৰত আমি ৰেকৰ্ডেড ভিডিঅ' ৰাখিম যদি হাই ডিমাণ্ড হয় তেতিয়াহ'লে লাইভ ক্লাছো কৰিবলৈ ট্ৰাই কৰিম আৰু বাকী ইবুকছ নোটছ MCQ এইখিনি আমি প্ৰভাইড কৰিয়ে দিছোঁ আৰু যদি জইন কৰিব বিচাৰে নাম্বাৰটোত কণ্টেক্ট কৰিব আৰু ৰেজিষ্টাৰ কৰিব বিচাৰি কৰি ল'ব পাৰে আৰু এইখিনি ক'বলগীয়া আছিল আৰু যিসকল লোকে প্ৰিপেয়াৰ কৰি আছে আপোনালোকৰ ফ্ৰেণ্ডছ তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব চ' থেংক ইউ